কি খবৰ তোমালোকৰ সকলোৰে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে তো মই অলপ দেৰি আগতে সকলোকে দিলো হেপী নিউ ইয়াৰ ওকে সো আশা কৰো সকলো ভালে আছা আৰু আমি মেথছৰ ক্লাছ কৰি আছিলো ঠিক আছে আগৰ ক্লাছত আমি সিম্পলিফিকেশনৰ ওপৰত কৰিছিলো সিম্পলিফিকেশনৰ কিছুমান আমি ধৰি লোৱা কেনেকে সৰ্ট কৰিব পাৰি কিছুমান ডাঙৰ ডাঙৰ অংক কিছুমান আমি চাইছিলো যেনেকে স্কয়াৰ ৰুট পাৰফেক্ট কিউব ৰুট মুখতে কেনেকে উলিয়াব পাৰি যিসকল ষ্টুডেণ্টে আগৰ ক্লাছটো এটেন্ড কৰিব পৰা নাই তোমালোকে ৰেকৰ্ডেড ভিডিঅ আগৰ ভিডিঅ'টো চাই ল'বা সিম্পলিফিকেশন 1 তো আহো ডাইৰেক্ট সিম্পলিফিকেশন 2 আজি তোমালোকক কিছুমান কৰিবও দিম ময়ো কৰিম লগতে ঠিক আছে সো আমি ডিসকাশন কৰিম আৰু লগতে আমি সাৰ্চ এণ্ড ইন্ডিসেস পাৰ্টটো অকমান চাম সিম্পলিফিকেশনৰে ঠিক আছে তো ইয়াৰ 1 2 3 তো তিনটা কোৱেশ্চন প্ৰথমতে দিছো প্ৰথমতে তোমালোকক এইটো সলভ কৰা কোনে কোনে আনসাৰ দিব পাৰে মই চাম তাৰ পিছত মই সলভ কৰিম 1 2 3 ওকে ফাৰ্স্ট সলভ কৰা চাও আনসাৰ দিয়া আনসাৰছ খিনি মই চেক কৰি আছো ইয়াত আনসাৰছ ওৱানৰ আনসাৰ আহিলে ওকে কাৰেক্ট সীমা কাৰেক্ট ওকে আৰু নেক্সট সুস্মিতা কাৰেক্ট ভেৰি গুড নেক্সট সুস্মিতা আনসাৰ আহিছে তাৰ পিছত ওকে ওকে প্ৰতীক্ষা কাৰেক্ট সুস্মিতা বৰদলৈ নেক্সট কাৰেক্ট ভেৰি গুড এক্সিলেন্ট ভেৰি গুড জব সুস্মিতা কাৰেক্ট হৈ আছে আৰু তাৰ পিছত বাকি আনসাৰ ওকে 72.25 ওকে ওকে 72.25 এটো মই কৰি দিছো ঠিক আছে 25 ওকে ভেৰি গুড এক্সিলেন্ট এক্সিলেন্ট ওকে সবে মানে কৰিছিল লাষ্ট মই এটো হোমৱৰ্ক দিছিলো ৰাইট মানে তোমালোকে এবাৰ চাবৰ কাৰণে কৈছিলো হয়নে দিছিলো ওকে দিছিলো যদি কমেন্ট কৰা দিছিলো নেকি নাই দিয়া দিছিলো কমেন্ট কৰা হোমৱৰ্ক দিছিলো ইয়েস ওকে ভেৰি গুড এক্সিলেন্ট ঠিক আছে মই কৰি দিছো মই তোমালোকৰ কমেন্টছ খিনি চাই লৈছো কোনে কোনে আনসাৰ দিব পাৰে তোমালোকে বহুত ধুনীয়া আনসাৰ দিছা আৰু যিসকলে কৰা নাই তেওঁলোকে চাই লোৱা মই ধুনীয়াকে সলভ কৰি দিছো তো ইয়াত প্ৰথম কথা হৈছে কি 1.5 ওকে 1.5 ইনটু 168 ডিভাইড বাই 0.5 এতিয়া কথা হ'ল কি ইয়াত 1.5 আছে কাৰেক্ট 1.5 তো বহুতে এনেকে কৰিব পাৰে 1.5 ইনটু ঠিক আছে 168 বা তাৰপিছত ডিভাইড কৰিব তো আমি বদমাছ জানো ঠিক আছে বদমাছ মই শিকাইছিলো তো বদমাছৰ অনুসৰি আমি কি কৰিম প্ৰথমতে ডিভিজন আছে ডিভিজনৰ কামটো আমাৰ আগত কৰিব লাগে ঠিক আছে স্টেপ বাই স্টেপ ডিভিজন কৰি পেলাই কিন্তু মই এইখিনি বেলেগকে কৰিম কেনেকে কৰিম 1.5 মানে 1.5 মানে মই কি বুলি জানো 1 আৰু আধা ঠিক আছে 1.5 মানে 1 আৰু আধা ঠিক আছে তো 1.5 মানে 1.5 বুলি কম নাই 1.5 মানে 1.5 ঠিক আছে কাৰেক্ট তো মই এইটো কথা কৈছো যে 1.5 মানে দেৰ মানে কি হৈছে তো 2 গুণ 2 2 কে 3 3/2 বুলিও ক'ব পাৰো নে নোৱাৰো পাৰো ন তো চাবা মন দি চাবা 1.5 মানে মই ক'ব পাৰো দেৰ 1/2 ঠিক আছে 1/2 হয় 1.5 মানে 1.5 কাৰেক্ট তাৰপিছত কি হয় 2 গুণ 2 2 কে 3 3/2 কাৰেক্ট 3/2 বুলি লিখিব পাৰো তো মই ইয়াত লিখিব পাৰো 3/2 ঠিক আছে 3/2 ইনটু 168 ঠিক আছে ডিভাইড আছে ওকে 0.5 মানে আধা হয় ঠিক আছে সো মই আধা লিখিম তো কিন্তু ইয়াত মই একেবাৰতে কৰিব পাৰো কিন্তু তোমালোকক দেখুৱাই দিছো যিসকল ষ্টুডেণ্টে এইখিনি এনেকে সৰ্ট আউট কৰিব নোৱাৰা তেওঁলোকৰ কাৰণে মই স্টেপ বাই স্টেপ দেখুৱাই দিছো তো 3/2 আছে ইয়াত হৰণ হৈ আছে হৰণৰ উল্টাটো কি হয় পূৰণ ঠিক আছে সদায় মনত ৰাখিবা হৰণৰ উল্টা পূৰণ ঠিক আছে তো 3/2 আহিলে ইনটু 168 ওকে 168 ইনটু ঠিক আছে এতিয়া মই যদি ইয়াত ইনটু কৰি দিও ঠিক আছে এইটো চোৱা কি হৈ আছে হৰণ ঠিক আছে ডিভাইড তো ডিভাইডৰ উল্টাটো হৈছে পূৰণ পূৰণ কৰিলে কি হয় দুইটো তলত আছে ওপৰত গুচি যাব একটো তলত আহিব মানে একটো তলত আহি মানে একো সংখ্যা নাই সব সংখ্যাৰ তলতে এক থাকে যেনেকে 0 তলতে এক থাকে পৰিমেয় সংখ্যা বুজাইছিলো ঠিক আছে ৰেচনেল নাম্বাৰৰ ওপৰত বুজোৱা গৈছিলে হয় না মই সেইখিনি কথা মই তেতিয়া তাত কৈছিলো তো আলটিমেটলি কি হ'ব ইয়াত 2 আহিলে 2 2 কেনসেল হ'ল 3 8 গুণ 24 তো 4 আহিছে 4 থকা আনসাৰ ক'ত আছে মই দেখিছো 4 ইয়াত আছে ঠিক আছে সো এইটো আনসাৰ কাৰেক্ট হৈ আছে তো ইমানটো নকৰিলে হ'ব কাৰণ মোক ইয়াত নান অফ দিস নাই ঠিক আছে সো নান অফ দিস যেহেতু নাই গোটেইকেইটা আনসাৰ আছে ইয়াত ইউনিট প্লেছত মই চালো 4.005 তো 4 আছে গতিকে এইটো আনসাৰ হ'ব তথাপিতো 3 8 গুণ 24 4 ইকুয়াল হ'ব 2 6 3 18 0 2 20 2 ইকুয়ালে 3 গুণ 3 3 2 5 504 হ'ব ঠিক আছে যিসকলে বুজা নাই তেওঁলোকে আকৌ এবাৰ চোৱা কেনেকে কৰিলো 1.5 ওকে 1.5 ইনটু 168
ডিভাইড বাই তোমাৰ 0.5 ঠিক আছে 1.5 টো কি হৈছে মই কৈছিলো 3/2 ওকে 3/2 কেনেকৈ গম পালো 1.5 বুলি কৈছো 1 আৰু তোমাৰ 1.5 ঠিক আছে তো 1.5 মানে মই কলো 1.5 ঠিক আছে তো আলটিমেটলি 168 তাৰপিছত পূৰণ দিলো দুইটো গুচি গল মানে কি হল 0.5 মানে হৈছে হাফ ওকে আধা যেতিয়া মই পূৰণ চিন ব্যৱহাৰ কৰিলো অপাৰেটৰ মাল্টিপ্লিকেশ্যন মই ইউজ কৰিলো যেতিয়া তেতিয়া তলৰ টুটো ওপৰত গুচি গল ঠিক আছে সো মই এইটো আগতে এবাৰ এতিয়া দেখাই দিলো 3 গুণ 24 তো 4504 ডাইৰেক্টলি আমি আনসাৰটো পালো ঠিক আছে মই বহুত ফাষ্ট উলিয়াম মই এইটো কৰোতে সলভ কৰোতে মোক কিমান লাগিব খুব বেছি 10 সেকেন্ড লাগিব ঠিক আছে তো 10 সেকেন্ডত মই এইটো আনসাৰ পালো তো এইটো সবে বুজি পালে তো নেক্সট আমি 2 নম্বৰটো সলভ কৰো তোমালোকে চোৱা কেনেকৈ সলভ কৰিব লাগিব 3/8 ঠিক আছে 3/8 আছে তাৰপিছত অফ 168 ওকে 168 তাৰপিছত কি আছে ইনটু 15 ডিভাইড বাই 5 ওকে 15 ডিভাইড বাই 5 প্লাস কুৱেশ্যন মাৰ্ক মানে এক্স ধৰি লৈছো ঠিক আছে কুৱেশ্যন মাৰ্ক মানে এক্স ধৰি লৈছো কুৱেশ্যন মাৰ্কো ধৰি ল'ব পাৰা একো প্ৰবলেম নাই তাৰপিছত কি কৰিলো 549 তো ডিভাইড বাই 549 ডিভাইড বাই 9 ওকে 549 প্লাস 235 ওকে তো এইটো মই সলভ কৰিছো তোমালোকে চোৱা কিমান ফাষ্ট কৰিছো প্ৰথমতে আমাৰ বদমাছৰ ৰুল অনুসৰি প্ৰথমতে কি কৰিম ভি বদমাছ বুলি কৈছিলো BODMAS ব্ৰেকেট নাই যিহেতু ব্ৰেকেটৰ কাম নকৰো অফ আছে অফৰ কাম আগত কৰিম ঠিক আছে সো মই ইয়াত ইকুৱেল আছে কাৰণে এফালে ডেট ইমপ্লাইজ দিছো অফৰ কাম আগত কৰিলে কিমান হ'ব 8 2 16 8 গুণ 8 ঠিক আছে কাটাকুটি কৰিলে কি হ'ব মই তলত কৰিছো 3/8 অফ মানে পূৰণ ঠিক আছে 168 তো আলটিমেটলি তলে ওপৰে কাটাকুটি যাব 8 2 16 ঠিক আছে 8 গুণ 8 তলত এক এটা আছে বুলি ধৰি লোৱা তো ওপৰত কাটাকুটি কৰিলে কিমান হ'ব 3 গুণ 3 3 গুণ 6 63 আহি আছে তাৰপিছত ইনটু 3 হ'ব এফালে কেনেকে হ'ব মই দেখুৱাই দিছো 3/8 অফ 168 আহি গল ইনটু তো আলটিমেটলি 15/3 ঠিক আছে তো 15/3 ওকে প্লাস এক্স তো ইমানখিনি লিখিব নালাগে তথাপিতো মই দেখুৱাই দিছো তো অফটো ইয়াৰ কামটো আগত কৰিম কাৰণ অফ আছিলে ঠিক আছে অফ থকাৰ কাৰণে ইয়াৰ কামটো আগত কৰিব লাগিব কাৰণ বদমাছে কৈছে যে অফৰ কামটো স্টেপ বাই স্টেপ যদি থাকে মানে অফ ইয়াত ব্ৰেকেট নাই অফ আছে গতিকে অফৰ কামটো আগত কৰিবৰ কাৰণে ঠিক আছে সো 8 গুণ 16 8 গুণ 8 3 গুণ 3 3 গুণ 6 63 5 3 গুণ 15 তাৰপিছত তোমাৰ ডিভিজনৰ কাম আহিব অফৰ পিছত ডিভিজন 5 3 গুণ 15 ঠিক আছে এইটো 3 হয় 5 3 গুণ 15 তিনিয়ে কৰিছিলো সৰি তিনিয়ে কৰিলো 5 3 গুণ 15 হৈ আছে ওকে তো আলটিমেটলি কি হৈ গল এইটো তিনিয়ে ৰন কৰা নাছিলো 5 কৰিছিলো বাৰে বাৰে এইটো লিখোতে ভুল হৈ আছে সৰি দেই লিখোতে ভুল হৈ আছে সবে বুজি পাইছে কওঁতে ঠিকে কৈ আছো লিখোতে ভুল কৰি আছো ওকে তো 5 3 গুণ 15 ওকে তাৰপিছত কিমান আহিলে 63 ইনটু 3 3 3 গুণ 9 6 3 গুণ 18 ওকে 189 এফালে 189 আহি আছে 189 x plus 189 plus x okay তাৰপিছত এফালে 6 9 গুণ 54 9 গুণ 9 61 plus 235 পাছে একে 6 6 3 9 296 তো x is equal 290 189 minus sorry 296 minus 189 107 হ'ব ওকে তো মই যিখিনি বুজি পোৱা নাই আকৌ এবাৰ দেখুৱাই দিছো চোৱা আকৌ এবাৰ দেখুৱাই দিছো তোমালোকে মন দি চোৱা তো ইয়াতে মই কৰি দিছো চোৱা এইটো মই ইয়াত কৰি দিছো 3/8 আছে 3/8 আছে ওকে অফ 168 ডাইৰেক্ট এইটো আগত কৰিম অফ থকাৰ কাৰণে 8 2 গুণ 16 8 গুণ 8 ঠিক আছে তাৰপিছত 5 3 গুণ 15 বদমাছৰ মতে তাৰপিছত ডিভিজনৰ কাম কৰিব লাগে ডিভিজনৰ কৰিলো 5 3 গুণ 15 প্লাস এইটো x বুলি ধৰি লৈছো তাৰপিছত আকৌ ডিভিজনৰ কাম 6 9 গুণ 54 9 গুণ 9 প্লাস 235 ক্লিয়াৰ হৈছে বুজি পাইছা প্ৰথমতে অফ থকাৰ কাৰণে অফৰ কামটো মই কৰি ললো প্ৰথম ষ্টেপটো মই ইয়াত কৰি ললো কি হৈছে 8 2 গুণ 16 তাৰ আগৰ ক্লাছত মই বদমাছৰ ডাঙৰ অংক এটা দেখুৱাইছিলো তোমালোকে সকলোৱে বুজি পাইছিলা আৰু সকলোৱে বহুত ধুনীয়া কমেন্ট কৰিছিলা 3/8 আছে 8 2 গুণ 16 8 গুণ 8 এইটো ক্লিয়াৰ হৈছে সবৰে বুজি পাইছে সবে ওকে ভেৰি গুড তাৰপিছত কি হৈছে 8 2 গুণ 16 8 গুণ 8 তাৰপিছত তোমাৰ ইয়াত 3 2 গুণ 6 3 গুণ 3 3 2 গুণ 6 তো ইনটু 3 এফালে প্লাস x এটো মুখতে লৈছে 189 টো তথাপিতো মই কৰি দিছো তাৰপিছত তোমাৰ পাছে একে 6 ওকে 6 3 9 296 ওকে তো 296 টো কেনেকৈ পালো মই ইয়াত 3/8 অফ 168 তো তলে ওপৰে কাটাকুটি গুচি গল পূৰণ চিন দিলো তাৰপিছত 3 5 গুণ 15 ডিভিজনৰ কামটো কৰিব লাগে অফ কামটো কৰাৰ পিছত ডিভিজন কৰিলো 5 3 গুণ 15 প্লাস x ঠিক আছে তাৰপিছত 549 ডিভিজন ইয়াতো আছে ডিভিজনৰ কামটো কৰিব পাৰা 6 9 গুণ 54 9 গুণ 9 61 হৈছে 61 প্লাস
235 সমান চিনৰ এফালে আছে তুমি সেইটো কাম আগত কৰা পিছত কৰা সেইটো তোমাৰ ওপৰত কথা ঠিক আছে তো 61 প্লাছ 235 মানে 296 আৰু এফালে আমি মাল্টিপ্লিকেশ্যন কৰি পেলাই কিমান পালো 3 into 21 63 into 3 তো 189 ওকে 189 প্লাছ x is equal to 96 আৰু এফালে x 189 টো প্লাছ হৈ আছে ইফালে গলে কি হ'ব প্লাছ হৈ আছে তো ইফালে গলে মাইনাস হৈ যাব 296 minus 189 107 so your answer will be 107 ক্লিয়াৰ হৈছে বুজি পাইছা সবে বুজি পাইছা ওকে ক্লিয়াৰ হৈছে না কোনবা বুজি নোপোৱা আছে নেকি বুজি পাইছে সবে স্যাৰ কমেন্ট কৰিছে বুজি পাইছে পাইছা বুজি বুজি নোপোৱা নাই ন ঠিক আছে ওকে নেক্সট কোৱেশ্চন লৈ যাও তো এইটো 3 নম্বৰটো চোৱা root 7921 okay plus root 5329 okay 5329 minus 8 square okay 2 into root x eto root over to ইয়াত আছে হা root over to আছে দেই ঠিক আছে গুটেটোত আছে ঠিক আছে গুটেটোত আছে root over to আৰু এফালে সমান চিন আছে কেনে root x কৰি লৈছো ওকে তাৰ পিছত প্লাস 9 স্কয়াৰ এটো মন দি চাবা অলৰেডি মই দেখুৱাইছিলো কেনেকৈ কৰিব লাগে ঠিক আছে পাৰফেক্ট স্কয়াৰ ৰুট থাকিলে কেনেকৈ মুখতে উলিয়াব পাৰি ইয়াত দুটা ডিজিট আছে বাকিকিটা সেপাৰেট কৰিম 17 কে সৰু স্কয়াৰটো কাৰ্ডত আছে 8 ৰ ঠিক আছে 8 8 যা 64 9 9 যা 81 হ'ব তো গটিকে দুটা ডিজিট সেপাৰেট কৰি মই এটো বুজাই না থাকো এতিয়া আগৰ ক্লাছ কোনবাই যদি এটেন্ড কৰা নাই চাই লবা আগৰ ক্লাছটো তো ইয়াত মই দেখুৱাইছিলো ধুনিয়াকে সিম্পলিফিকেশন 1 ঠিক আছে এটো আমাৰ পাৰ্ট 2 চলি আছে সিম্পলিফিকেশনত সো আমি কি কৰিছো 8 বহাইছো ইয়াতকে 17 কে সৰু ডিজিটটো আমি স্কয়াৰটো বিচাৰিলো 8 ৰ হয় তো 8 কনফাৰ্ম বহিলে 8 ৰ পিছত কি আহে 9 8 9 72 তো 79 টো ডাঙৰ হয় যদি ৰুট ওভাৰ ভিতৰত থকা ডিজিট কিটা ডাঙৰ হয় তেনেহলে ডাঙৰ চইচ ইয়াত 9 আছে 9 9 গুণ 81 1 গুণ 1 তো 89 বহিব ইয়াত কনফাৰ্ম যিসকলে চোৱা নাই আগৰ ক্লাছটো চাই লবা ঠিক আছে তাৰ পিছত ইয়াত দুটা ডিজিট লৈ পেলাই আকৌ সেপাৰেট কৰিলো ঠিক আছে দুটা ডিজিট এফাৰ পৰা ললো সেপাৰেট কৰিলো সেপাৰেট কাক কৰিলো 53 টো সেপাৰেট হৈ গল 53 কে সৰু স্কয়াৰটো কাৰ আছে আমি চেক কৰিব লাগিব তাত আমাৰ 7 ৰ হয় 7 7 যা 49 8 ললে কিমান হ'ব 64 হৈ যাব তো হেকাৰণে 7 কনফাৰ্ম বহিব তো মই 7 বহালো ইয়াত যেহেতু ইউনিট টেষ্টত থাকি চাব লাগে 9 আছে তোমাৰ দুটা যেহেতু চইচ আছিল আমাৰ 3 আৰু তোমাৰ কিহৰ আছিলে 7 ৰ আছিলে ঠিক আছে তো হেতু কাৰণে মই কি কৰিলো 7 ৰ পিছৰ সংখ্যাটো লগত পূৰণ কৰিলো 8 8 গুণ কিমান হ'ব 56 তো 53 টো সৰু হয় তো আলটিমেটলি 73 টো বহিব হেকাৰণে ঠিক আছে আমাৰ সৰু চইচটো বহিব যি সকল ষ্টুডেন্টে এটো বুজি পোৱা নাই আৰু ক্লাছটো চাবা বহুত ধুনিয়াকে মই অকল এটো ক্লাছে কৰি থৈ দিছো ঠিক আছে ভালকে মই বুজাই থৈ দিছো তো 8 8 যা কিমান হ'ব 64 হ'ব এফালে 64 আহিছে এফালে ইকুৱেল থকাৰ কাৰণে ডেট ইমপ্লাইজ বহিব আৰু 9 9 গুণ 81 ইয়াত 81 আছে প্লাস আছে এফালে ডাইৰেক্ট লৈ আনিছো মাইনাস হৈ গল ঠিক আছে সো 9 টো এফালে কি হৈছে 9 9 গুণ 81 হৈ আছে তো এফালে ডাইৰেক্টলি সমান চিনৰ এফালে লৈ আনিলো প্লাস হৈ আছে এফালে গহিলে মাইনাস হৈ যাব 2 টো পূৰণ হৈ আছে এফালে আহিলে হৰণ হৈ যাব ঠিক আছে তো বুজি পালা ডাইৰেক্ট একেটা লাইনতে কৰি দিছো ঠিক আছে বুজি পাইছা নিশ্চয় ক্লিয়াৰ হৈছে সবৰে তো এটো হৈ গল তো এফালে আমাৰ কি থাকিলে অনলি ৰুট x থাকিলে ঠিক আছে তো এফালৰ পৰা কিমান হ'ব 89 ৰ পৰা 81 ডাইৰেক্ট মাইনাস কৰি দিছো কিমান হ'ব 8 তো এইটো বলে 8 হ'ব পিছত তাৰপিছত 73 minus 64 7 কিমান হ'ব সৰি 9 হ'ব 9 আহিব ঠিক আছে তো ইয়াত তোমাৰ 9 আহিছে তো ডিভাইড বাই 2 হৈ গল এফালে ৰুট x হৈ গল 8 9 17 17 ঠিক আছে 17 ক হাফ কৰিলে কিমান হ'ব 17 ত 8.5 হ'ব 17 ত আধা কৰিলে 8 9 17 ঠিক আছে 8 plus 9 তো 17 হ'ব 8 9 plus 9 8 17 17 ক আকৌ আধা কৰিলো মানে 2 এ হৰণ কৰি দিয়াৰ লগে লগে আধা হৈ গল 17 আধা কিমান হ'ব 8.5 হ'ব হয়নে নহয় 17 ৰ আধা ডাইৰেক্ট 8.5 হ'ব ঠিক আছে 8.5 হৈ গল এফালে নহলে আৰু হৰণ কৰি থাকিব লাগিব আৰু 2.17 2 8 গুণ 16 6 1 কৰিলে ঠিক আছে 2 5 গুণ 10 ঠিক আছে তেনেকৈ কৰি থাকিবলৈ মোৰ তাত সময় নাই আমি তেনেকৈ অলপ স্মাৰ্ট ওয়ার্ক কৰিব লাগিব ঠিক আছে তো বুজি পাইছা এখিনি ক্লিয়াৰ হৈছে তো এখিনিলৈকে ক্লিয়াৰ হৈছে বুলি মই আশা কৰিছো তাৰ পিছত কি হৈছে 8.5 এফালে কি হৈছে স্কয়াৰ ৰুট আছে ৰুট থকাৰ কাৰণে কি হ'ব বোথ সাইড স্কয়াৰ কৰিব লাগিব নতুবা স্কয়াৰটো এফালে যদি ৰুট ওভাৰটো এফালে গুচি আহে স্কয়াৰ হৈ যাব ঠিক আছে ৰুট ওভাৰটো এফালে গুচি আহিলে কি হ'ব স্কয়াৰ হৈ গুচি যাব তো আলটিমেটলি কি হ'ব তো মই ইয়াত ৰুট ওভাৰটো এফালে লৈ আনিলে স্কয়াৰ যদি হৈ যায় তেনেহলে তো মই শিকাই থৈছিলো শৰ্টকাটটো 8.5 স্কয়াৰটো কিমান হ'ব আৰু যদি নহয় তোমালোকে এনেকৈ কৰিব বেয়া পাইছা স্কয়াৰটো ৰুট ওভাৰটো উঠাবৰ কাৰণে বোথ সাইড স্কয়াৰ কৰি দিব পাৰা তেতিয়া ৰুট ওভাৰটো উঠি যাব
ঠিক আছে, সমান চিহ্নৰ এফালে এফালে, নতুবা ৰুট অভাৰটো এফালে গুচি আহিলে স্কুৱাৰ হৈ যাব। ঠিক আছে, তাৰপিছত কি হ'ল 8.5 স্কুৱাৰ আছে, 5 5 গুণ 25, ঠিক আছে, 8 9 গুণ 72, 8ৰ পিছত কি আহে 9 আহে, 8 9 গুণ 72, মই এইবিলাক শ্বৰ্টকাট দেখাইছিলো। তো 72 ঠিক আছে 25, তো 72.25 হৈছে তোমাৰ আনসাৰটো। বুজি পাইছা নাই? কোনোবা নুবুজা আছে নেকি চোৱা, কোনোবা নুবুজা আছে নেকি চোৱা। ঠিক আছে, তো চবে বুজি পাইছা? আকৌ ৰিপিট কৰিব দিছে কোনোবাই? কোনে কৈছে? ৰিপিট কৰি দিছো, চাই লোৱা ভালকে, মন দি চোৱা, মন দি চাবা, মন দি চাবা, একদম মন দি চাবা। ঠিক আছে, তো মোক তুমি কোৱাচোন, যোনে মোক ৰিপিট কৰিছিলা, স্কুৱেৰ ৰুটৰ ক্লাছত আছিলা নাই সেইটো কোৱা। স্কুৱেৰ ৰুট শিকিছিলা নাই মোক সেইটো কমেণ্ট কৰি দিয়া। পাৰফেক্ট স্কুৱেৰ ৰুটৰ ক্লাছত আছিলা নাই কোৱা। যোনে ৰিপিট কৰিব কৈছে তেওঁ এবাৰ কৈছে পাৰফেক্ট স্কুৱেৰ ৰুটৰ ক্লাছত আছিলে নাই? আছিলে নে পাৰফেক্ট স্কুৱেৰ ৰুট? আছিলে পাৰফেক্ট স্কুৱেৰ ৰুটৰ ক্লাছত? পাৰফেক্ট স্কুৱেৰ ৰুটৰ ক্লাছত দিয়া, লিখি দিয়া পাৰফেক্ট স্কুৱেৰ ৰুট। নাছিলা, তই বুজি নোপোৱা। ঠিক আছে, তো আগৰ ভিডিঅ'টো কি চোৱা নাই তোমালোকে? চালেহে বুজি পাবা। তো সেইকাৰণে মই এইটো হ'লেও ৰিপিট এবাৰ কৰি দিছো, কিন্তু সময়টো তেনেকে গুচি যায়, বুজি পাইছা নাই? তো আগৰ ক্লাছটোত মই দেখুৱাই গৈছো কেনেকে উলিয়াব পাৰি। ঠিক আছে, এইটো শ্বৰ্টকাট দেখুৱাইছো, মই এবাৰ দেখুৱাই দিছো 7921। ঠিক আছে, তো ইয়াত মই মুখতে উলিয়াব পাৰিম, দুটা ডিজিট লৈ পেলাই বাকীটো ছেপাৰেট কৰিব লাগে, দুটা ডিজিট আছে ছেপাৰেট কৰিলো। 79তকে সৰু স্কুৱাৰটো কাৰ আছে সেইটো বিচাৰিব লাগে। ঠিক আছে, তো 8ৰ হয়, 9 হলে ডাঙৰ হৈ যাব, 9 9 গুণ 81, তো 8 8 যা 64। তো ইয়াত কি হৈছে 1 দুটাৰ জেগাত আছে, 9 9 গুণ 81, 1 1 গুণ 1, এনেকে ক'লে বুজি নোপোৱা, মই ভালকে দেখাইছিলো, ভালকে দেখুৱাব লাগিব। চ' 8 কনফাৰ্ম বহিছে, এতিয়া 9 বহিব নে 1 বহিব এইটো চাবৰ কাৰণে 8ৰ পিছৰ সংখ্যাটোৰ লগত পূৰণ কৰিবলৈ 8 9 গুণ 72, তো দেখিলো 79টো ডাঙৰ হয়, তো ডাঙৰ চইচ বহিব 79 89। ঠিক আছে, তো এনেকে মই দেখুৱাইছিলো আগৰ ক্লাছটোত। বাকীখিনি বুজি পাইছে চাগে, এইটো স্কুৱেৰ ৰুটটোতহে প্ৰব্লেম হৈছে, মই বুজি পাইছো, এই কাৰণ তুমি আগৰ ক্লাছটো এবচেণ্ট আছা। ঠিক আছে, আৰু লগতে আগৰ ভিডিঅ'টো তুমি চোৱা নাই। আগৰ ভিডিঅ' চাবা, নহলে তেনেকে মাজত ধৰি ক্লাছ নকৰিবা দেই, মাজত ধৰি ক্লাছ কৰি একো লাভ নাই নহয়। ইটোৰ লগত ইটো লিংক থাকে ক্লাছৰ, এইকেইটা কৰা, ইটোৰ লগত ইটো ক্লাছৰ লিংক থাকে। মাজত ধৰি তোমালোকে ক্লাছ কৰিলে কি হ'ব জানা নাই, একাধিক ক্ৰমে ক্লাছ বিলাক হয়, ষ্টেপ বাই ষ্টেপ, কাৰণ ইটো ক্লাছৰ লগত ইটো ক্লাছ লিংক থাকে নহয়। ঠিক আছে, চাই ল'বা, একো নাই, আগৰ ক্লাছটো ধুনীয়াকে। অকে, নুবুজিলে তাৰপিছতো যদি কিবা অসুবিধা থাকে বুজি ল'বা। তো এইকেইটা মোক কুৱেশ্যনৰ আনচাৰ লাগে। কোনে ফাৰ্ষ্ট আনচাৰ দিব? আনচাৰ আহিছে চাগে, অহা নাই? এইকেইটা আনচাৰ লাগে। আচ্ছা, তোমালোকে ৰেকৰ্ডেড ক্লাছবিলাক ডেফিনেটলি তোমালোকে চালে বেছি ভালকে তোমালোকে এনেও বুজি পোৱা। ঠিক আছে, ৰিপিট কৰি পেলাই চাব পাৰা ধুনীয়াকে ভালকে ৰেকৰ্ডেড ক্লাছবিলাক। অ'কে, আৰু দ্বিতীয়তে কি হৈছে, আমি খুব কম সময়ৰ ভিতৰত মেথছৰ ক্লাছ কণ্টিনিউ কেইটামান ক্লাছ কৰিম এদিনতে। তাৰপিছত ৰেকৰ্ডেড কেইটাতো তোমালোকে চাই ল'বাই, ডাইৰেক্ট লাইভত কোনোবাই জইন কৰিবলৈ জইন কৰি ল'ব পাৰিবা। ঠিক আছে, তাত আৰু ঠিক আছে, এইটো আমি হেৰি কুৱেশ্যন চল্ভ কৰিব যাওঁ। এতিয়ালৈকে ছাৰ কোনো আনচাৰ দিয়া নাই? কোনটো আনচাৰ দিছে ইয়াত? ইয়াৰ আনচাৰটো ABCD, চৰি 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 চৰি, এইটো ইয়াৰ কোনটো আনচাৰটো দিছে? অ'কে, ঠিক আছে, তো বাকী কোনো দিয়া নাই? কোনো দিয়া নাই? ঠিক আছে, x upon 100, x% মানে ডাইৰেক্ট কৈছো, এইটো চাবা, x% মানে কিমান, x upon 100 হয়, অফ মানে ৰ মানে পূৰণ 800। ঠিক আছে, ইজুকেল 293। ঠিক আছে, 293 মাইনাছ 22%, 22% মানে 22 upon 100, অফ মানে ৰ মানে পূৰণ 750। এইটো বুজি পাইছা চবে? এইটো বুজি পাইছা? চ' এইফালে 8x হৈ যাব, এইটোনো কি কথা, 8x হৈ যাব। ঠিক আছে, এইফালে তোমাৰ 0 0 কেঞ্চেল হৈ গ'ল, 2 1 22, 2 5 10, 5 15 75। ঠিক আছে, মই এইটো শ্বৰ্টকাট দেখাইছিলো 11 15 মাল্টিপ্লাই কৰিবৰ কাৰণে, তো শ্বৰ্টকাট ইউজ কৰিম ডাইৰেক্ট ইয়াত। তো -5 5 1 6 1 165 হ'ব। ঠিক আছে,
এফালে তোমাৰ কিমান আহিব 8 5 13 128 ঠিক আছে এফালে 128 তো এফালে 8x তো x ইকুয়াল কিমান হ'ব 16 16 হ'ব ঠিক আছে 128 ডিভাইডেড বাই 8 8 গুণ 8 6 গুণ 40 তো কারেক্ট आंसर ইজ 16 বুজি পাইছা না ৰিপিট কৰিব লাগে কোনবাই সবে দিছে ওকে বুজি পাইছে সবে ভেৰি গুড সবে পাৰিব যেন পাইছো আৰামত লাগিব কাবাৰ ৰিপিট কৰিব লাগে নি কোনবা আছে নি কৰিলে কোৱা কাবাৰ থাকে যদি বুজি পোৱা নাই যদি কোৱা আছে স্যার কোনবা কৈছে নাই নাই কোৱা ঠিক আছে এইটো মই মুখত কেনে কৰিম জানা নাই এফালে 8x আছে 22 আছে 100 এফালে 2 ঘং 22 2 5 তোমাৰ 10 5 15 72 15 75 হলে 11 পূৰণ কৰিলে তোমাৰ 15 5 5 1 6 165 minus 293 এফালে তোমাৰ 128 এফালে 128 ডিভাইড বাই 8 16 ডাইৰেক্ট ওলাই যায় কিন্তু হেৰি হয় তাত তোমালে অডিওটো অফ কৰি লোৱা অডিওটো অফ কৰি ল'বা ঠিক আছে মই মিউট অল কৰি দিছো এক সেকেন্ড এইগুলি এখন দেখা কি ফালতু করে এগুলা করে আলানে তাহলে ভয়েসটো মিউট কৰি ল'বা সবে দেই মিউট কৰি ল'বা মিউট অল কৰা আছে মিউট অল কৰা আছে এতিয়া ঠিক আছে স্যাৰ কিবাহে আহিছে হ্যাপি বার্থডে স্যার অনামিকা দত্ত থ্যাংক ইউ সো মাচ অনামিকা থ্যাংক ইউ ওকে আৰু আনসাৰ কোনবা ওলাইছে হ্যাপি বার্থডে থ্যাংক ইউ হ্যাপি বার্থডে ওকে থ্যাংক ইউ সো মাচ ইয়েস মোৰ আজি বার্থডে আছিলে বাৰু ঠিক আছে ক্লাস কৰি আছো ৰাতিপুৱাৰ পৰা ক্লাস কৰি আছো ঠিক আছে তো বার্থডে তোমালোকৰ কাৰণে মোৰ বার্থডেটো ডাঙৰ কথা নহয় কিন্তু তোমালোক মোৰ কাৰণে ডাঙৰ কথা হয় ঠিক আছে তো আজি আছিলে সেলিব্রেশন কৰা নাই একচুয়ালি মোৰ ফ্ৰেন্ডছ খিনিৰ লগতো আছিলে ঘৰতো আছিলে কিন্তু কৰা নাই কতো খালি মই ষ্টুডেন্ট খিনিৰ কাৰণে মই মোৰ তোমালোকৰ জবটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে মোৰ যদি এটা ক্লাছৰ কাৰণে তোমালোকৰ লাভ হয় তেনেহলে তো মোৰ বার্থডেটো হেতুতে মোৰ হেৰি হ'ব ন তো মোৰ বার্থডে সেইটোৱে মানে মোৰ কাৰণে বার্থডে গিফ্ট হয় ঠিক আছে এটা মোৰ বার্থডে হয় ঠিক আছে তো আলটিমেটলি কি হয় তোমালোকৰ কাৰণে মই আছো ঠিক আছে তোমালোকৰ কাৰণে আছো যেহেতু তো এইটো আনসাৰ সবৰে ওলালেছে সবে বুজি পাইছা কাৰোবাৰ নুবুজা কোনবা আছে তো আগৰ ক্লাছ বুজি নোপোৱা ষ্টুডেণ্টে কিন্তু আগৰ ক্লাছটো চাই ল'বা ঠিক আছে ওকে ঠিক আছে ঠিক আছে তো নেক্সট কুৱেশ্যন স্যাৰ আনসাৰ দিছে কোনবা দিছে এদিন আৰু কোনবা হৈছে সবে ঠিক আছে তো আজি মই সিম্পলিফিকেশন কৰাই আছো তো মই এটা কাম কৰিম হেৰি কষ্ট প্ৰাইচৰ কুৱেশ্যন এজন দিছিলা তোমালে তো মই এইটো কৰি দিম ঠিক আছে তো এতিয়া মই মাজত ধৰি পেলাই আকৌ ধৰিবলৈ দিগদাৰ হ'ল মই একচুয়ালি মোক কৈছিলা কুৱেশ্যনটো কথা আকৌ মই কৈছিলো যে মই কৰাই দিম বুলি বুধবাৰ দিনাখনি তো মই পাহৰি গলো ঠিক আছে তো আলটিমেটলি মই আজি এইখিনি কৰাই আছো তো মাজত ধৰি পেলাই কৰালে তাতকে মই কষ্ট প্ৰাইচৰ তোমালোকৰ তেনেকুৱা সিমিলাৰ কুৱেশ্যন বা তেনেকুৱা আহি থকা কুৱেশ্যন কৰাই দিম লগতে সেইটো কৰি দিম একদম সিম্পল হয় মই দেখুৱাই দিম টেনচন ল'ব নালাগে ঠিক আছে ওকে তো মানে লিংকটো নহব মই তেতিয়া তোমালোকৰ হেৰি টাইপত দেখাই দিম এক্সট্ৰা কুৱেশ্যন দুটামান দেখাই দিম তেতিয়া হৈ যাব ঠিক আছে তো এইটোত সবে আনসাৰ আহিছে 18 ঠিক আছে 84 into 84 ঠিক আছে 84 into 84 ওকে so divided by 28 into 12
এনেকৈ কৰি ল'বা, মই দেখুৱাই দিছোঁ, ঠিক আছে। ফাৰ্ষ্ট ইয়াৰ ব্ৰেকেটৰ কামখিনি এইটো তেনেকৈ হ'ব। তো 84 স্কুৱেৰ আছে যিহেতু 84 ইণ্টু 84 হ'ব। তাৰপিছত তুমি যদি কৰা আৰামছে গৈ আছে, 2ৰে কৰিলেও তুমি ভাঙি ভাঙি যাব পাৰা, 2 গুণ 2, 2 4 গুণ 8, 2 4 গুণ 8, 2 2 গুণ 4, ঠিক আছে। তাৰপিছত 3বাৰ গৈ আছে, 4 3 গুণ 12, 3 গুণ 3, ঠিক আছে। তো 84 ইণ্টু 12, এইফালে 84 ইণ্টু 3 ইণ্টু 12, তাৰপিছত এইফালে তোমাৰ 24 আছিলে ডিভাইড বাই, এইফালে এইটো জেগাত তোমাৰ 24 আছিলে, ঠিক আছে। 24, অ'কে। তাৰপিছত 7 ইণ্টু x আছিলে, ঠিক আছে। তো 24 আছিলে, তো 24টো এইফালে কি হ'ব, ডিভাইড, অলৰেডি 24টো ডিভাইড হৈ আছে। আৰু ইয়াত 7টো আছিলে পূৰণ হৈ পেলাই এইফালে আহি গ'লে হৰণ হৈ যাব, ঠিক আছে। x এইফালে তোমাৰ 24 আছিলে 2 বাং 24, ঠিক আছে। তেনেকৈ গৈ থাকিব, 2 4 গুণ 8, 2 2 গুণ 4, 6 গুণ 18, 6 গুণ 18, so 18, x is equal correct answer, ঠিক আছে। এইটো ইমান টাইম নালাগে, তথাপিতো মই ভাঙি ভাঙি দেখুৱাই দিছোঁ, ঠিক আছে। বুজি পাইছা? চ' এইটো 6 নম্বৰ আনচাৰটো কোনোবাই দিছে নেকি ছাৰ? এইটো আনচাৰ আহিছে নেকি? এইটো ক্লিয়াৰ হৈছে চবৰে? চবে বুজি পাইছা? এইটো বুজি পাইছা চবে? আৰু কোনোবা আনচাৰ? 196 আহিছে? কোনে কোনে দিছে আনচাৰটো? কিমানজনে দিছে? অ'কে, কাৰেক্ট আনচাৰ চবে দি আছে, ধুনীয়া কথা, ঠিক আছে। ভাল লাগিছে। আৰু চবে বাৰ্থডে উইচ কৰি আছে, থেংক ইউ ছ' মাছ, ঠিক আছে। মানে এইটো চোৱা, একেবাৰে ইজি হয়। তো প্ৰথমতে মই তোমালোকক কৈ দিছোঁ, ইয়াত x আছে, ঠিক আছে। এইফালে তোমাৰ 17161 আছে, অ'কে। √21025 আছে, ঠিক আছে, স্কুৱেৰ ৰুট, এইটো গোটেইটো আছিলে, অ'কে। তো যিসকলে স্কুৱেৰ ৰুটটো বুজি পোৱা নাছিলে তেহেঁতৰ কাৰণে দিগদাৰ হ'ব, যিসকলে বুজি পাইছিলে আগৰ ক্লাছটো তোমালোকে, ঠিক আছে। তো এইটো ভাল হ'ব, ঠিক আছে। তেহেঁতি পাৰিব কৰিবলৈ, যিসকলে বুজি পাইছা। যিসকলে বুজি পোৱা নাই তেহেঁতৰ কাৰণে দিগদাৰ হ'ব। তো এইটো দুটা ডিজিট লৈ বাকীকেইটা ছেপাৰেট কৰিলোঁ। তো 171তকৈ সৰুটো কাৰ আছিলে? 13ৰ হয়, ঠিক আছে। চ' 13 বহিলে, তো 13 14 ডাঙৰ হৈ যাব, চ' ইয়াত 1 আহিলে, তাৰপিছত এইফালে তোমাৰ 14 আহিলে, ঠিক আছে, আৰু এইফালে 5 আহিলে, মুখতে ওলাই এইবিলাক, ঠিক আছে। তো দুটা ডিজিট লৈ বাকীকেইটা ছেপাৰেট কৰিলোঁ, ঠিক আছে। তো 14ৰ স্কুৱাৰটো তাতকৈ সৰু হয়। তাৰপিছত এইফালে √x ইজ ইকুৱেল, এইফালে কৰিলে কিমান আহি যাব? 4 14 হ'ব। তো 14x 14 স্কুৱেৰ কৰিলে কিমান হ'ব? 196, অ'কে। 196টো কাৰেক্ট হয়। চ' এইটো কেনেকৈ উলিয়ালো তোমালোকে চাই ল'বা, ঠিক আছে। আগৰ স্কুৱেৰ ৰুটৰ ভিডিঅ' কৰাই দেখাইছিলোঁ, ক্লাছ কৰিছিলোঁ, তাত তোমালোকে আগৰ ক্লাছটো ৰেকৰ্ডেড ক্লাছটো চাই ল'বা, ঠিক আছে। চবে বুজি পাইছা? বুজি পাইছা চবে? পাইছে ছাৰ বুজি? অ'কে, ঠিক আছে, হ'ব, অ'কে, বঢ়িয়া বঢ়িয়া। তো পাৰিছে বাকীখিনি। বাৰে বাৰে তাত আকৌ কমেণ্টটো চাব যাবলগীয়া হয়, চিষ্টেমটো অকণ দূৰত আছে, ওচৰত লৈ আনিলেও আকৌ প্ৰব্লেম হয়। এক্সট্ৰাকৈ ৰাখিম ৰ'বা কমেণ্টটো চাবৰ কাৰণে, কমেণ্টৰ কাৰণে, ঠিক আছে। তো বহুত বেছি বাৰে বাৰে হৈ থাকিলে আমাৰ ছাৰ থাকে, ঠিক আছে, ছাৰে সেইটো হেল্প কৰে। ছাৰ আমুকটো কুৱেশ্যন আছে ষ্টুডেণ্টৰ, তো এইটো কৰিবলৈ আমাৰ ছাৰ আছে, ঠিক আছে। চ' এইটো কুৱেশ্যনটো আনচাৰটো কিমান কৈছে ছাৰ? অপশ্যন কোনে দিছে? এইটো দিছে মেক্সিমাম, অ'কে, ভেৰি গুড। চ' এইটো যোনে বুজি পোৱা নাই তেহেঁতৰ কাৰণে কৈছোঁ, 26%,
of 644 is equal x এইটো একো নাই কাৰণে মই তোমাৰ x ধৰি লৈছো মানে কুৱেশ্যন মাৰ্কটো x ধৰি লৈছো সৰি একো নাই নহয় -10006 ঠিক আছে তো 26% মানে কিমান হয় 26% মই ভাঙিব দেখুৱাইছিলো আগতে পাৰ্সেন্টেজটো 25% প্লাস 1% হৈ আছে ঠিক আছে 26% নতুবা তোমালোকে এনেকৈ কৰিব পাৰা 26/100 এনেকৈ কৰি পেলাই কৰিব পাৰা একো প্ৰবলেম নাই 644 খালি টাইম কনজিউমিং হ'ব আৰু x - 100.6 তো এইটো কৰিলে 26 দুটা সংখ্যাৰ আগত দশমিক বহিব কাৰণ তলত দুটা 0 আছে ঠিক আছে তো এইকাৰণে 6.44 কৰিব পাৰো তো এনেকৈ কৰিলে মোৰ টাইম কনজিউমিং হ'ব তো এইকাৰণে মই শৰ্ট আউট কৰিম ঠিক আছে মই শৰ্ট আউট কেনেকৈ কৰিম মই সেইটো দেখুৱাই আছো তোমালোকে চোৱা মন দি পেলাই ওকে ঠিক আছে তো আলটিমেটলি কথাটো এনেকুৱা হয় তুমি যিমান বেছি শৰ্টকাট শিকিবা তোমাৰ কাৰণে হেল্পফুল হ'ব তো এইটো মই কৰি দিছো চোৱা 26% মানে তোমাৰ 25% প্লাস 1% বুলি ধৰিব পাৰো 26% মানে মই এইটো ক'ব পাৰো 25 প্লাস 1% আছে তো এইটো হৈছে আলটিমেটলি 26% ঠিক আছে তো 25% মানে কিমান হয় 1/25% মানে 1/4 ঠিক আছে 1/4 of 644 আৰু 1% মানে 6.44 ঠিক আছে তো 25% আছে ইয়াত 25% প্লাস 25% প্লাস 1% ঠিক আছে আলটিমেটলি 26% 25% মানে হৈছে 1/4 আৰু 1% মানে হৈছে প্লাস 25% প্লাস 1% 26% তো ইয়াত ডাইৰেক্টলি কাটা যাব ঠিক আছে 4 × 4 6 × 24 4 × 4 161 ঠিক আছে 161 প্লাস 6.44 167.44 ওকে তো 100 টো এফালে আছে মাইনাস এফালে আহিলে প্লাস হৈ যাব ঠিক আছে 100 আহি যাব 100.06 ওকে তো 06 আছে তো এফালে x তো 0.44 লগত 0.6 যোগ কৰিলে তোমাৰ 50 হৈ যাব ঠিক আছে তো এইটো 50 হৈ যাব তো 100 এর লগত 167 প্লাস হলে 267 হৈ যাব 267 তাৰপিছত 44 এর লগত 0.6 টো প্লাস কৰিলে 50 হৈ যাব ঠিক আছে তো 267.50 ওকে বুজি পাইছা সবাই বুজি পাইছা নাই কোৱা সবাই বুজি পাইছা নাই কোৱা বুজি পাইছা কাৰোবাৰ কিবা কনফিউজন আছে নেকি স্যার নোপোৱা কোনোবা আছে নেকি বুজি পাইছে সবাই ওকে তো বুজি পাইছে সবাই আশা কৰিছো সবাই বুজি পাইছে ঠিক আছে তো এইটো মই মুছি দিছো যদি বুজি পাইছা তোমালোকে ওকে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো আনসাৰ দিলে স্যাৰ ওকে তো আনসাৰ সবে দিছে তো তেনেহ'লে তোমালোকে পাৰিছা ধুনীয়াকে ভেৰি গুড তো 56% ঠিক আছে 56% অফ এইটো 100 মানে 56% মানে 56/100 450 প্লাস x is equal 300 তো এইটো 56 টো তুমি এনেকে ভাঙিব পাৰা 56% টো তুমি ভাঙি যাব পাৰা ভাঙি লৈ পেলাই কৰে বহুতে 56% টো এনেকে ভাঙিব পাৰে 56% অফ 450 টো এনেকে ভাঙিব পাৰে তো ইয়াৰ 50% মানে কিমান হয় 450 225 হয় নে নহয় 50% মানে আৰু 6% মানে কিমান হয় 9 27 3 27 ঠিক আছে মানে এইটো মই দেখাই দিছো 6% মানে 6/100 ঠিক আছে তো 456% মানে এইটো এনেকে কৰিব পাৰি 6 5 গুণ 30 6 4 গুণ 24 6 5 গুণ 30 6 গুণ ঠিক আছে 270 মানে 27 হৈ আছে ঠিক আছে 27 এনেকে কৰিব পাৰি প্লাস 27 কৰি পেলাই নতুবা মই ভাঙাটো আৰু বাৰে বাৰে দেখুৱাইছো তোমালোকে চাবা ভাল পাবা কৰি পেলাই 12 2 4 5 252 হৈ আছে এফালে ঠিক আছে 252 300 minus 252 মানে 48 হৈ আছে ওকে সো এইটো মই ভাঙিবলৈ আৰু আকৌ দেখাই দিম তোমালোকক চাই লও মন দি পেলাই ভাল পাবা এইবিলাক তোমালোকৰ কামত আহিব 56% এইটো ভঙাটো চাই লবা হা 56% অফ 450 ঠিক আছে 56% অফ 450 তো এইটো তোমালোকে ভাঙাটো চাই ল'বা বহুত ধুনীয়াকে মই ভাঙি দেখুৱাম ইয়াত কি হয় তোমাৰ মনৰ ওপৰত কথা হয় তুমি কেনেকে ভাঙিছা তুমি যদি কৈ আছা যে 56% মানে তোমাৰ 50% ঠিক আছে 56% মানে তোমাৰ 50% প্লাস 6% ক'ব পাৰা yes correct তোমালে কিছুমানে ক'ব যদি পাৰা স্যার 6% টো ভাঙি দিম 2% 2% 2% 2% প্লাস 2% প্লাস 2%
তেতিয়াও তোমাৰ 6% হ'ব 2 2 4 4 2 6 ঠিক আছে তুমি যেনেকে ভাঙা এইটো তোমাৰ ওপৰত চইচ হয় তুমি যেনেকে ভাঙা যেনেকে কৰা ওকে তো মই কি কৰিছো পৰীক্ষাত ফাষ্ট কৰিবৰ কাৰণে কি কি হৈছে জানা নাই কিছুমান ষ্টুডেন্টে এইটো বস্তু কি কৰিব পৰীক্ষাত ডাইৰেক্ট কেনে কৰিব এইটো মই ডাইৰেক্ট ক্লিয়াৰ কৰিছো চাবা ডাইৰেক্ট 56% টো ডাইৰেক্ট 56 upon 100 কৰিব ওকে তাৰ পিছত কি কৰিব 452 কৰিব ঠিক আছে তাৰ পিছত কি কৰিব কাটাকুটি কৰিব 5.6 into 45 তো এইটো টাইম কনজিউমিং হৈ যাব ঠিক আছে এইটো জায়গাত টাইম খাই যাব হল মই কিন্তু এনেকুৱা নকৰো মই কি কৰিম তোমাৰ 56% মানে তোমাৰ 56% টো মই ভাগ কৰি দিম ঠিক আছে মই 2% কে এতিয়া ভাগ কৰি দিছো অফ 450 কোনবা বুজি যদি নোপোৱা ভালকে চাবা 455 টো বৰ ধুনীয়াকে লিখিছো বুজি পাইছা না 56% মানে 50% plus 6% বুলি কৈছো 50% মানে কিমান 450 225 400 আধা কিমান হয় 250 আধা কিমান হয় 25 তো 225 ঠিক আছে ওকে তাৰ পিছত মই কি কৰিছো 6% মানে হৈছে 6 5 গুণ 30 6 4 গুণ 24 24 3 27 27 ওলাই আছে 45 456% কোনবাই যদি 6% টো কৰিব নোৱাৰা 2% কে ভাঙি দিয়া 6% কিমান হয় 6% যদি মই 2% কে ভাঙি দিও 6% মানে 2% plus 2% plus 2% মানে কেইটা 2% আছে ইয়াত তুমি কবা যে তিনটা 2% আছে যে 2% 45 ৰ 2% কিমান হয় 452% কিমান হয় 45 দুগুণ 90 9 নহয় নেকি 2% 2% মানে 452% কিমান হ'ব ঠিক আছে মানে এইবিলাক মুখত ওলাই কাৰণে কৰিবলৈ বৰ ভাল মানে 45 দুগুণ 90 90 মানে 9 2% মানে 9 কেইটা আছে তিনটা 3 দুগুণ 27 হৈ গ'ল না ঠিক আছে বুজি পাইছা মই কৈছো না এইবিলাক টেকনিক তোমালোকে ইউজ কৰিবা বেংক এক্সাম আৰামত ওলাই যায় মইতো তোমালোকৰ ইঞ্জিনিয়াৰিং আৰু বাকি ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে দি আছো ইমানটো নালাগে তথাপিতো মই শৰ্টকাট কেনেকে ইউজ কৰিব লাগে দেখুৱাই আছো 50% মানে 450 আধা 225 6% মানে 27 যদি 6% টো কৰিব বেয়া পাইছো 2% কে তিনটা আছে 6% কেটা আছে 2 2 2 তিনটা 2 2 4 4 2 6 ঠিক আছে আৰু 452% মানে কিমান হয় 45 দুগুণ 90 90 মানে 9 তলত শূন্য এটা আছে কাটাকুটি গুচি যাব 9 তিনটা থাকিলে কি হ'ব কিমান হ'ব 9 তিনটা যদি থাকে 3 দুগুণ 27 মানে 9 তিনটা থাকিলে 27 নহব নেকি 9 তিনটা আছে আকৌ 9% 9% 9% ঠিক আছে মানে কিমান হয় তিনটা 9 মানে 27 হ'ব তো ডাইৰেক্ট মই এতিয়া কি কৰিম 9% 9% নহয় 9 9 কে আছে ঠিক আছে 9% 9% নহয় 9 9 কে আছে তো আলটিমেটলি তিনটা 9 থাকিলে কিমান হ'ব 27 হ'ব তো ইয়াত 27 কৰিলে কিমান হ'ব হাতে পাছে 12 2 2 4 1 5 252 ঠিক আছে এফালে কিমান হৈ আছে এফালে তোমাৰ 300 এটা আছে ক'ত গ'ল 300 আছে সো এফালে যদি 300 আছে তোমাৰ 300 পৰা 200 গলেতো কিমান থাকিব 300 পৰা 200 গলে তোমাৰ কিমান থাকিব তো নাথাকে ন 300 পৰা 200 গলে 100 ঠিক আছে তো বাদ দিয়া 300 200 তুমি অকল এইটো কথা ভাবা 300 আছে 52 গুচি গলে কিমান 48 ঠিক আছে বুজি পাইছা কেনেকৈ হ'ব আলটিমেটলি তোমাৰ 52 গুচি গৈ আছে ন তো 252 এফালে তোমাৰ আছে তো এফালে 8 আহিলে তো এফালে 2 থাকিব 48 ঠিক আছে বুজি পাইছা ধুনীয়াকৈ হৈছে ক্লিয়াৰ হৈছে তো 48 হৈছে আনসাৰ মই এইটো তোমালোকক বাৰে বাৰে এক্সপ্লেইন কৰি দিছো যাতে তোমালোকে ট্ৰিক্স এণ্ড টেকনিক্স বিলাক বুজি পোৱা ঠিক আছে সিম্পলিফিকেশ্যন যদি মই কৰাও বুলি কওঁ নহয় তোমাৰ হাজাৰটা সিম্পলিফিকেশ্যন থাকে হাজাৰত হ'ব সিম্পলিফিকেশ্যন ঠিক আছে আমি যেতিয়া সিম্পলিফিকেশ্যন প্ৰেক্টিচ কৰিছিলো মই নাই কমে হলেও তোমাৰ 600 700 সিম্পলিফিকেশ্যনটো প্ৰেক্টিচ কৰিছিলো মই ঠিক আছে 600 700 হৈ গৈছিলে 6 700ত ওকে কিন্তু সিম্পলিফিকেশ্যন তোমাৰ লগত লাগে কি হয় জানাই যদি বেংক এক্সামত বহি আছা তুমি যদি আজি আৰআৰবিত বহি আছা ক্লাৰ্কত বহি আছা তোমাৰ 15টা সিম্পলিফিকেশ্যন আহি যায় 10 পৰা 15টা সিম্পলিফিকেশ্যন থাকে সিম্পলিফিকেশ্যনৰ টাইপ থাকে যেনেকৈ তোমাৰ বদমাছ ইউজ কৰি পেলাই সিম্পলিফিকেশ্যন আহিব ফ্ৰেকশ্যন ইউজ কৰি পেলাই সিম্পলিফিকেশ্যন আহিব পাৰ্চেন্টেজৰ সিম্পলিফিকেশ্যন থাকিব তাৰপিছত তোমালোকৰ সাৰ্চ এণ্ড ইণ্ডিচিছৰ সিম্পলিফিকেশ্যন থাকিব গোটেইকেইটা মাৰ্চ কৰি পেলাই আহে ঠিক আছে সো তাৰ পৰা স্কয়াৰ ৰুট কিউব ৰুট সোমাই থাকিব তো প্ৰত্যেকটো টাইপত সিম্পলিফিকেশ্যন আহে কৰিবলৈ খুব ভাল হয় 15 মাৰ্ক সিম্পলিফিকেশ্যনৰ পৰা লৈ আনা তাৰপিছত আকৌ তোমাৰ এফালে সিৰিজ আহিছে সিৰিজৰ পৰা তুমি কৰি লোৱা তাৰপিছত তোমাৰ ডিআই দুটা চুই আহা ঠিক আছে মাৰ্কস তেনেকৈ উঠে ঠিক আছে এইবিলাক টেকনিক জানিলে আৰামত ওলাই যায় ওকে বাৰু যি নহওক মই এতিয়া তোমালোকক নেক্সট পাৰ্টলৈ আহি আছো এইটো তোমাৰ অকমান হেৰি হৈ আছে বুজি পোৱা নাই চাগে ল অফ ইণ্ডিচিছ আৰু চাৰ্চ আৰু ইণ্ডিচিছ একচুৱেলি কি হ'ল জানা মই এইটো বস্তু কি হ'ল তো মই লেপটপত যোনটো জেগাত মই থৈ দিছিলো তাৰ পৰা ডাইৰেক্টলি লৈ আনিলো মেইন ফাইলটো নানিলো তাৰ মানে হেৰি সৰু ফাইলটো লৈ আনি পেলাই পেষ্ট কৰিলো ঠিক আছে তো একো নাই মই এইটো লিখি দিছো তোমালোকে চাই লোৱা চাৰ্চ এণ্ড ইণ্ডিচিছ কি হয় বহুত একদম মানে ইণ্টাৰেষ্টিং পাৰ্ট হয় এইটো চাৰ্চ এণ্ড ইণ্ডিচিছ ভাল পাবা মই দেখুৱাই দিছো ইণ্ডিচিছৰ ল ঠিক আছে কেনেকুৱা অংক আহে পৰীক্ষাত মই সেইকেইটা আলোচনা কৰিম তোমালোকক এতিয়া মই চোৱা a to the power n into a to the power m
মানে কথাটো এনেকুৱা ধৰণৰ হয়, ঠিক আছে, তলৰ গিটা একে থাকে, বেছ গিটা, ওপৰত যেতিয়া তোমাৰ পাৱাৰটো যদি বেলেগ বেলেগ থাকে তেতিয়াহ'লে প্লাছ হ'ব, ইনটু হ'লে। মানে মই তোমাৰ এক্সাম্পল এটা দি দিম, an প্লাছ m হ'ব, ঠিক আছে। অ'কে, তো মানে ধৰি লোৱা 27 টু দি পাৱাৰ 3 আছে, ইনটু 27 টু দি পাৱাৰ ধৰি লোৱা 7 আছে, তো আল্টিমেটলি তুমি ক'বা যে 27 টু দি পাৱাৰ 10 হ'ব। বুজি পাইছা? a টু দি পাৱাৰ m টু দি পাৱাৰ n, a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n, মানে হৈছে দুটা যদি সেম থাকে, ঠিক আছে, তলৰ পেজকেইটা যদি সেম থাকে তেনেহ'লে ওপৰকেইটা প্লাছ হ'ব, ঠিক আছে, a টু দি পাৱাৰ m প্লাছ n। অ'কে, ঠিক আছে, তো আল্টিমেটলি মই কি কৰিছো বুজি পালা? তো এক্সাম্পল এটা আকৌ লৈছো, 6 টু দি পাৱাৰ 3 আছে ইনটু 6 টু দি পাৱাৰ ধৰি লোৱা 4 আছে, কিমান হ'ব? 6 6 সেম হ'ব, ঠিক আছে, তো আল্টিমেটলি 4 গুণে 7 হ'ব। ক্লিয়াৰ হৈছে? তো এইটো মনত ৰাখিবা, পৰীক্ষাত ইউজ কৰিব লাগিব আমি। নেক্সটটো দেখুৱাইছো 2 নম্বৰটো, ঠিক আছে, নহ'লে এইবিলাক নেদেখুৱালৈ হৈ গ'ল, স্ক্ৰীনশ্বট মাৰিব দি দিলো, এনেই সময়টো মোক গুচি গৈছে, ঠিক আছে। কাম নাইকিয়া কাম কিছুমান কৰি থাকো নহয়। আচলতে কি হৈছে জানানে, আজি দৌৰা-দৌৰি, তাতে মোৰ বাৰ্থডে আছিলে বুলি তোমালোকেতো গম পালাই, চবে উইছে কৰি আছা বহুতে, ঠিক আছে, তাৰ মাজতে এইখিনি কৰি থাকোতে গুচি গ'ল, থাকিয়ে গ'ল, ভালকে কৰিব নোৱাৰিলো। তো এইটো কি হয়, হৰণ হলে মাইনাছ হ'ব, চিম্পল কথা হয়। এটা এক্সাম্পল লৈছো, 27 টু দি পাৱাৰ ধৰি লোৱা 6 আছে, ঠিক আছে, আকৌ 27 টু দি পাৱাৰ ধৰি লোৱা 4 আছে। অ'কে, তো আল্টিমেটলি কি হ'ব? তো 27 এইফালে হ'ব 6 মাইনাছ 4 হ'ব, ঠিক আছে, 27 টু দি পাৱাৰ কিমান হ'ব? ঠিক আছে, তো স্কুৱেৰ হ'ব। তো আল্টিমেটলি কি হ'ব মই বুজাই দিছো তোমালোকক, a টু দি পাৱাৰ m, ঠিক আছে, ডিভাইড বাই a টু দি পাৱাৰ n যদি থাকে, সদায় a টু দি পাৱাৰ m মাইনাছ n কৰিব। কোনোবাই সুধিব ছাৰ বুজি পোৱা নাই, বুজি নাপালে নাই, আকৌ ৰেকৰ্ডেড ভিডিঅ' চাই পেলাই চাই লওঁ, ঠিক আছে। ইমানকে ইজিকে বুজাৰ পিছত যদি বুজি নোপোৱা তেনেহ'লে আৰু তাতকে ডাঙৰ কথা একো নাই। 6 টু দি পাৱাৰ 15 আৰু 6 টু দি পাৱাৰ ধৰি লোৱা 5 আছে, তো তুমি ক'বা যে ছাৰ 6 টু দি পাৱাৰ 15 মাইনাছ 5, তো 10 হৈ যাব। বুজি পাইছা? কোনোবাই যদি কয় ছাৰ উল্টাকে থাকিলে কি হ'ব, মই উল্টাকে কৰি দিছো, 6 টু দি পাৱাৰ 5 ডিভাইড বাই 6 টু দি পাৱাৰ 15, তো আৰামত একো নাই, 6 টু দি পাৱাৰ 5 মাইনাছ 15 কৰিলে মাইনাছ 10 আহি যাব, তো মাইনাছ 10 হ'লে 1 বাই, এইটো মই দেখুৱাইছো তলত, ঠিক আছে, 1 বাই 6 টু দি পাৱাৰ 10 আহি যাব, ঠিক আছে, 6 টু দি পাৱাৰ 10, 1 বাই 6 টু দি পাৱাৰ 10, এইটো আকৌ এবাৰ দেখুৱাই দিছো, ঠিক আছে। তো a টু দি পাৱাৰ মাইনাছ 1 মানে হৈছে 1 বাই a, ঠিক আছে, ঠিক আছে। তো আল্টিমেটলি ইয়াৰ ওপৰত যদি কিবা এটা থাকে, এইখিনিতো বুজি পালা, তো মই আকৌ এবাৰ দেখাইছো, a টু দি পাৱাৰ মাইনাছ 1 মানে এইটো যিহেতু ললোৱে যেতিয়া মই কৰি দিছো 1 বাই a টু দি পাৱাৰ যদি মাইনাছ 3 থাকে তেতিয়া ক'বা যে ছাৰ 1 বাই a টু দি পাৱাৰ 3 হ'ব। যদি তোমাক মই যদি কওঁ 56 টু দি পাৱাৰ মাইনাছ 27 যদি আছে, তুমি ক'বা যে ছাৰ 1 বাই 56 টু দি পাৱাৰ 27, ঠিক আছে। তো মই যদি কওঁ 6 টু দি পাৱাৰ মাইনাছ 3, তেতিয়া তুমি ক'বা যে ছাৰ 1 বাই 6 কিউব। বুজি পাইছা? বহুতকেইটা এক্সাম্পল দিছো একেবাৰতে। নেক্সট, তাৰপিছত আকৌ মই দেখুৱাইছো যে হৰণটোতো বুজালো, a টু দি পাৱাৰ n টু দি পাৱাৰ m ইজ ইকুৱেল a টু দি পাৱাৰ n ইনটু m, ঠিক আছে। তো মানে 6 টু দি পাৱাৰ 3 আছে, ওপৰত 2 আছে, তো 3 দুগুণ 6 হ'ব, ঠিক আছে। এতিয়া 4 টু দি পাৱাৰ ধৰি লোৱা 5 আছে আৰু এফালে তোমাৰ 2 আছে, ঠিক আছে, 5 দুগুণ 10 হৈ যাব। বুজি পাইছা? আকৌ এবাৰ দেখাই দিছো, ইয়াত ধৰি লোৱা 7 টু দি পাৱাৰ 8 আছে আৰু এফালে 3 আছে, ঠিক আছে, 3 গুণ 24 হৈ যাব, 7 টু দি পাৱাৰ 24 হৈ যাব। ক্লিয়াৰ হৈছে? বুজি পাইছা চবে? বুজি পাইছা চবে? অ'কে, ভেৰি গুড। তোমালোকে বুজি পোৱা, বহুতে বুজি পোৱা, তোমালোকে পাৰিবা, ডেফিনেটলি পাৰিবা, ঠিক আছে। নেক্সট হৈছে a ইনটু b টু দি পাৱাৰ n, তো আল্টিমেটলি a টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ n হৈ যাব, ঠিক আছে। অ'কে, বুজি পাইছা? ক্লিয়াৰ হৈছে? তো আল্টিমেটলি মই কি কৰিব পাৰিম, 2 ইনটু ধৰি লোৱা 3 আছে, আকৌ 2 ইনটু ধৰি লোৱা 3 ইনটু ধৰি লোৱা 2 আছে, ঠিক আছে, দুটা বেলেগ বেলেগ হ'ব লাগিব, ঠিক আছে, তলৰ দুটা বেজ দুটা বেলেগ বেলেগ, a ইনটু b আছে, ঠিক আছে। আল্টিমেটলি মই ডাইৰেক্ট ক'ব পাৰোঁ 3 দুগুণ 6, 6 টু দি পাৱাৰ তোমাৰ কিমান হ'ব, এইফালে চেম থাকিব লাগিব, তলত এইফালে n আছে, n মানে ইয়াত দুটা চেম আছে, মই দুটা চেম লিখিব লাগিব, ঠিক আছে। তো n আছে, অ'কে, লিখোতে ভুল হৈ গ'ল, তো 6 টু দি 6 কিউব বুলি ক'ব পাৰা। মই আকৌ এবাৰ দেখাই দিছো, তোমালোকে চাই ল'বা, a ইনটু b টু দি পাৱাৰ n, মই কৈছো যে a টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ n হ'ব। মানে কথা হ'ল কি, 4 ইনটু 5 আছে ধৰি লোৱা টু দি পাৱাৰ 3 আছে, তেতিয়া মই ক'ব পাৰোঁ 4 টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ 3, অ'কে। তো আল্টিমেটলি মই এনেকৈ লিখিব পাৰোঁ 4 5 গুণ 20, 4 5 গুণ 20, 20 25 20 কিউব। আৰু এইটো মই এনেকৈও লিখিব পাৰোঁ 2 দুগুণ 4, ঠিক আছে,
তো আল্টিমেটলি তো এনেকৈ কৰি পেলাই মই কৰি যাব কথাটো একেটা হ'ল 4 5 গুণ 20 একেটা বুজাব বুজি পালা ক্লিয়াৰ হৈছে ধৰিব পাৰিছা এইবিলাক জানিব লাগিব কিন্তু দেই এইবিলাক বহুত ইম্পৰ্টেন্ট হয় সিম্পলিফিকেশনৰ কাৰণে তো নেক্সট a টু দি পাৱাৰ 0 মানে 1 হয় a টু দি পাৱাৰ 0 মানে 1 হয় ঠিক আছে যদি 27 টু দি পাৱাৰ 0 থাকে 77 টু দি পাৱাৰ 0 থাকে তেতিয়া 1 হ'ব 27 টু দি পাৱাৰ যদি 0 থাকে তেতিয়া হলে 1 হ'ব ওকে বুজি পাইছা ভাল লাগিছে নাই লগা ভাল নাই লগা যদি নাই আৰু দিয়া একো নাই ঠিক আছে তাৰপিছত হৈ গ'ল a টু দি পাৱাৰ এইটো মই দেখুৱালো -n মানে 1 বাই a টু দি পাৱাৰ n ঠিক আছে ল অফ ইন্ডিসিস হৈ গ'ল ল অফ ইন্ডিসিস দেখুৱালো মই ল অফ চাৰ্জ গিটা দেখাই দিছো চাই লও ভালকে ঠিক আছে ল অফ চাৰ্জ তো n টু দি পাৱাৰ a ইজ ইকুৱেল a টু দি পাৱাৰ 1 বাই n মনত ৰাখিবা এইটো কি হয় মই ভাঙি দেখুৱাইছো ধৰি লোৱা কিউব ৰুট অফ ধৰি লোৱা 27 আছে ঠিক আছে তো তুমি লিখিব পাৰা 27 টু দি পাৱাৰ 1 বাই 3 ওকে তোমাক যদি কয় 961 ৰুট অফ ধৰি লোৱা ঠিক আছে 5984 আছে তেতিয়া তুমি কি লিখিবা জানা 5984 টু দি পাৱাৰ ঠিক আছে 1 বাই 961 লিখিব লাগিব ওকে মই আকৌ এবাৰ দেখাই দিছো চাবা ধুনীয়াকে খুব ভাল লাগে তো এইটো যেনেকে স্কয়াৰ ৰুট অফ আমি লিখো নহয় ধৰি লোৱা 64 ঠিক আছে তো আমি কি কৰো 64 টু দি পাৱাৰ তোমাৰ কি হ'ব 1 বাই 2 হাফ ঠিক আছে তো এইটো স্কয়াৰ ৰুট এটা কিউব ৰুট যদি কওঁ মই 64 তেতিয়া তুমি ক'বা যে 64 টু দি পাৱাৰ 1 বাই 3 একেটা কথাই হয় ঠিক আছে মই যদি কওঁ 5 ৰুট অফ 7 ৰুট অফ 64 বুলি কওঁ তেতিয়া তুমি ক'বা 64 টু দি পাৱাৰ 1 বাই 7 মই যদি কওঁ 5 ৰুট অফ ধৰি লোৱা 196 তেতিয়া ক'বা 196 টু দি পাৱাৰ 1 বাই 5 বুজি পাইছা স্কয়াৰ ৰুট মানে এইটো 1 বাই 2 এইটো কিউব ৰুট 1 বাই 3 7 1 বাই 7 5 1 বাই 5 বুজি পাইছা কথাবিলাক ওকে এইটো হৈছে প্ৰথম ল আৰু বহুত বেছি ইম্পৰ্টেন্ট ল হয় ঠিক আছে ওকে তাৰপিছত আহি গ'ল এইটো n root of ab তো a to the power 1 by n into b to the power 1 by n মই এইটো বুজাই দিছো কোনবাই এনেকেও লিখে তোমাৰ a to the power root n into এনেকেও লিখে ঠিক আছে একো নাই ঠিক আছে মই ডাইৰেক্ট এনেকে লিখি দিছো কথাটো একেটাই হয় ঠিক আছে a into b ওকে a into b ইয়াত কি হয় ধৰি লোৱা এক্সাম্পল এটা লৈছো ধৰি লোৱা 5 বা 3 root of ধৰি লোৱা 7 into 3 বা ধৰি লোৱা 9 আছে ওকে তো মই কি কৰিম জানা 7 to the power 1 by 3 হ'ব into 9 to the power 1 by 3 হ'ব মানে আলটিমেটলি 9 7 গুণ 63 এনেকেও লিখিব পাৰো আৰু ভাঙিও দিব পাৰো এইটো কথাটোকে মই বুজাইছো ওকে ধৰিব পাৰিছা 9 7 গুণ 63 তো একেটা কথাই বুজাব তো ইয়াক ভাঙি পেলাও আমি কৰিব পাৰো ওকে তো এইটো বেলেগ বেলেগ a into b এনেকে দেখুৱাইছো ঠিক আছে বুজি পাইছা নেক্সট চাই যাবা a by b তো এইটো একেটা কথা হয়তো হৰণ হৈ থাকিলে 1 by n b to the power 1 by n ঠিক আছে তো এক্সাম্পল এটা দিছো ধৰি লোৱা 5 root of ধৰি লোৱা 9 by 7 আছে তো তুমি লিখিবা 9 to the power 1 by 5 divided by 7 to the power 1 by 5 ওকে বুজি পাইছা ক্লিয়াৰ হৈছে ওকে খালি লগ এটা মনত ৰাখিবা মই লগ এটা এফালৰ পৰা লিখি লিখি গৈছো ঠিক আছে চাই যাবা ল অফ চাৰ্জ ওকে ঠিক আছে তাৰপিছত তোমাৰ নেক্সট এটো লিখিবা n a to the power n তো আলটিমেটলি এটো a হৈ যাব কিয় মই দেখাই দিছো কিয় হৈ যাব তো এটো n মানে ৰুট অফ মানে a by 1 by n হৈ গল নাই ওপৰত গুচি গল নাই মই অথনি দেখুৱাই গৈছিলো আকৌ এফালে n আছে তো আলটিমেটলি কি হয় a to the power m to the power n ফৰ্মুলাত গুচি গল তো কেনসেল হৈ গুচি যাব তো ইনটু হৈ যাব ন a to the power 1 by n into n কেনসেল হ'ল তো a থাকিলে ধৰিব পাৰিছা কথাবিলাক বুজি পাইছা পাইছা সবে বুজি পাইছা ধৰিব পাৰিছা বুজি নাপালে মোক কবা লাগিলে মই আকৌ এবাৰ দেখাইছো বুজি পাইছা নে সবৰ ক্লিয়াৰ হৈছে পাইছা বুজি কাৰোবাৰ নুবুজা আছে নেকি সবে ঠিক আছে বুজি পাইছা ভেৰি গুড ওকে ঠিক আছে তো বুজি পাইছা এতিয়া বঢ়িয়া কথা নেক্সট যাম লাষ্টত এইটো n a m দুটা যদি বেলেগ থাকে তেতিয়াহলে a to the power m by n হৈ যাব ঠিক আছে ওকে কাৰণ দুটা আমি যদি কৰো a to the power n এইটো আছে না ধৰি লোৱা 3 to the power
7 আছে ঠিক আছে তো আলটিমেটলি 2 টু দি পাৱাৰ 4 আছে তেতিয়া তুমি কি ক'বা 7 টু দি পাৱাৰ 1/3 হৈ যাব এফালে এফালে 4 হ'ব a টু দি পাৱাৰ m টু দি পাৱাৰ n হৈ যাব তো ইনটু হৈ যাব a টু দি পাৱাৰ m টু দি পাৱাৰ n মানে a টু দি পাৱাৰ m ইনটু n হৈ যায় হয়নে নহয় অথনি দেখুৱাই গৈছিলো তোমালোকে চাবা ভিডিঅ' কেইটা আকৌ ৰিপিট কৰি পেলাই 1/3 ইনটু মই অকমান ফাষ্ট পঢ়াইছো 4/3 হৈ যাব তো আলটিমেটলি এইটো কথাই বুজাইছে মই কিন্তু বুজাই গৈছো আকৌ ফাষ্ট পঢ়ালো বুজাই গৈছো ঠিক আছে তো ধুনীয়াকে বুজি পাবা এইবিলাক মই ভালকে ক্লিয়াৰ কৰি গৈছো ওকে সো এটা কুৱেশ্যন লৈ ল'ম মই এক্সট্ৰাকে কুৱেশ্যন ইয়াৰ পৰা লৈ লৈছো সাপোজ এইটো তোমালে 81 টু দি পাৱাৰ ধৰি লও 3/4 আছে ওকে 81 টু দি পাৱাৰ 3/4 আছে সো 81 টু দি পাৱাৰ 3/4 টো যদি মই ভাঙিবলৈ যাওঁ 9 গুণ 81 ঠিক আছে কোনবা আনসাৰ দিবা নেকি কি হ'ব আনসাৰটো কি হ'ব আনসাৰটো দিয়া দিছে নেকি আনসাৰ তো ইয়াত 9 গুণ 81 হৈ যাব ঠিক আছে এইটো ভাঙিব পাৰো 3/4 কিন্তু মই ইয়াত 9 টো কি কৰিম জানা মই ইয়াত 3 আৰু 4 আছে মোৰ টাৰ্গেট হ'ব 3 বা 4 লৈ যোৱা 9 টো আকৌ ভাঙিব পাৰিম 3 স্কয়াৰ মানে ঠিক আছে তো আলটিমেটলি 3 স্কয়াৰ মানে 9 আকৌ আলটিমেটলি কি হ'ব 3 টু দি পাৱাৰ 4 হৈ যাব হয়নে নহয় তো এইটো 3 টু দি পাৱাৰ 4 বুলি লিখিব পাৰো 3 টু দি পাৱাৰ 4 মানে 81 টু দি পাৱাৰ 3/4 ওকে বুজি পাইছা ঠিক আছে বুজি পাইছা ওকে তো এইটো চোৱা 81 টোক মই কেনেকৈ লিখিব পাৰো 3 টু দি পাৱাৰ 4 বুলি লিখিব পাৰো আৰু মই ভাঙিও দিছো 9 9 গুণ 81 এটোও কৈছো মই 9 9 যা 81 ঠিক আছে মই এটোটো কৈছোৱে 9 9 গুণ 81 তাৰ ওপৰঞ্চি মই এটো কৈছো যে 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 মানে 81 ঠিক আছে তো 81 কেনেকৈ হ'ল 9 9 গুণ 81 আহিলে ঠিক আছে তাৰপিছত আকৌ 9 ভাঙিলো 3 স্কয়াৰ মানে 9 হয় আকৌ তোমাৰ তাৰ ওপৰত আকৌ স্কয়াৰ আছে 3 স্কয়াৰ মানে 9 ঠিক আছে তো এইটো হৈ গ'ল তাৰ 2 2 গুণ 4 মানে 3 টু দি পাৱাৰ 4 মানে 3 টু দি পাৱাৰ 4 মানে 81 আকৌ 3 টু দি পাৱাৰ 4 টু দি পাৱাৰ 3/4 হৈ গ'ল তাৰপিছত a টু দি পাৱাৰ m টু দি পাৱাৰ n ফৰ্মুলা পৰিলে এইটো মানে a টু দি পাৱাৰ m টু দি পাৱাৰ n ঠিক আছে ইমান এডিট নালাগে বাৰু তথাপিতো কৰাই দিছো m ইনটু n ঠিক আছে এইটো পূৰণ হৈ যাব তো আলটিমেটলি কি হ'ব 3 টু দি পাৱাৰ এইটো তোমাৰ কি হ'ব 4 ইনটু 3/4 ঠিক আছে 4 4 কেনসেল তলৰ পৰা তো 3 কিউব মানে কিমান হ'ব 27 আনসাৰ দিছে নে স্যাৰ 27 দিছে কেইবাজনো দিছে চাগে 4 5 জনহে দিছে অকল আনসাৰ বাকীখিনিয়ে দিয়া তোমালোকে আনসাৰবিলাক দিবা কৰিবা চেষ্টা কৰিবা এইটো বুজি পাইছা নাই নুবুজা কোনোবা আছে নেকি কোৱা নুবুজা যদি আছে মই বুজাই দিম আকৌ কোনোবা নুবুজা আছে নেকি আছা নাই ঠিক আছে তো এইটো এনেকে ভাঙি দেখুৱাইছো মই ইমানখিনি মই ভাঙি ভাঙি নেদেখাও মই এডিৰিত অহা এডিৰিত আহিব পৰা কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন ৰবা এইটো এটা লৈছো 64 চাই ল'বা 64 কিউব ইনটু a টু দি পাৱাৰ 9 ঠিক আছে এইটো বেছি ডাঙৰহে লৈ লৈছো তথাপিতো পাৰিবা বুলি আশা কৰিলো 8 টু দি পাৱাৰ এইটো সুধিছে কি হ'ব ইয়াত 8 আছে কুৱেশ্যন মাৰ্কটো 8 ৰ ওপৰত আছে গতিকে 8 লৈ তুমি কনভাৰ্ট কৰিব পাৰা 8 গুণ 64 ঠিক আছে তো 8 গুণ 64 হ'ব তো এইটো ডাইৰেক্ট মুখত আহি আছে চাৰ্চ এণ্ড এনালিসিস মুখত কৰিব পাৰে দেই জানিলে একদম বহুত ধুনীয়া চেপ্টাৰ হয় এইটো এটা ঠিক আছে 512 মানে কিমান হ'ব এইটো কৰা আনসাৰটো মোক দিয়া 8 স্কয়াৰ তাৰপিছত 8 কিউব হলে কিমান হ'ব 512 হয় নাই ঠিক আছে তো এইফালে 8 কিউব আহিলে এইফালে স্কয়াৰ তো 8 টু দি পাৱাৰ x একো নাই মানে 3 দুগুণ 6 ঠিক আছে সেইটো চাই লোৱা 3 দুগুণ 6 8 টু দি পাৱাৰ 6 এইফালে পূৰণ আছে পূৰণ হলে প্লাস হৈ যাব মই দেখুৱাইছিলো তলৰ যেতিয়া একে থাকে ঠিক আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n মই দেখুৱাইছিলো মানে কি হৈছে তলৰকেইটা একে থাকিলে a টু দি পাৱাৰ m প্লাস n হৈ যায় ওকে তো সেইকাৰণে এইকেইটা একে আছে 3 দুগুণ 6 হৈ এইটো কেনেকে হ'ব a টু দি পাৱাৰ m টু দি পাৱাৰ n ফৰ্মুলা পৰিছে m ইনটু n হৈ যাব ঠিক আছে m ইনটু n হৈ যাব 3 দুগুণ 6 হৈ যাব তাৰপিছত এইকেইটা একে আছে কাৰণে বেছ সেম কাৰণে মই প্লাস কৰিছো এইটো ডিভাইড হৈ যাব মাইনাস হৈ যাব ডিভাইড থাকিলে 3 দুগুণ 6 - 6 ওকে স্যাৰ আনসাৰ আহিছে নেকি কি দিছে আনসাৰ ভেৰি গুড x এইটো তোমাৰ 8 8 কেনসেল হৈ যাব ঠিক আছে 8 8 কেনসেল হৈ যাব x ইকুৱেল তোমাৰ কি হৈ যাব 9 প্লাস মাইনাস 9 হৈ যাব কিছুমানে বুজি পোৱা নাই চাগে আকৌ ৰিপিট কৰক বুলি কৈছে চাগে নাই কোৱা ওকে
বুজি পাইছে চবে চাগে নাই কোৱা কোনবাৰ ওকে তো তোমালোকে বুজি পাইছা চাগে তো এডিআৰি তেনেকে ইমানটো বা এডিআৰি বা ষ্টেট গভৰ্ণমেণ্টৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে ঠিক আছে কেতিয়াবা তো মই এতিয়া এইখিনি তোমালোকক দেখুৱালো ঠিক আছে ধৰি লোৱা এনেকুৱা হয় মই আৰু এটা কুৱেশ্যন লৈ লৈছো ধৰি লোৱা 8 টু দি পাৱাৰ ধৰি লোৱা 8 লৈ আছো বেলেগ লৈ লৈছো ধৰি লোৱা 7 টু দি পাৱাৰ ধৰি লোৱা 5 আছে ইনটু 7 টু দি পাৱাৰ ধৰি লোৱা 6 আছে ডিভাইড বাই 14 টু দি পাৱাৰ ধৰি লোৱা 3 আছে ইকুৱেল 7 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক আছে মানে এনেকুৱা ধৰণৰ কুৱেশ্যন এডিআইত হ'ব পাৰে ঠিক আছে মই এইকাৰণে দেখুৱাইছো এইটো দুটা একে আছে তো আল্টিমেটলি 5 প্লাছ 6 হৈ যাব ঠিক আছে আৰু এফালে 7 মানে 7 দুগুণ 14 ঠিক আছে সৰি 49 x সৰি তো এইটো মই 49 লৈছিলো 49 ঠিক আছে সো 7 স্কয়াৰ 49 আহিব তাৰ পিছত তোমাৰ এইফালে 3 7x ঠিক আছে তো আল্টিমেটলি কি হ'ব 7 7 গুণ 49 হৈছে তো এইফালে তোমাৰ 7 6 5 11 11 3 দুগুণ 6 -6 হৈ যাব 7x তো 7 7 বেছ বেছ কেনসেল হৈ যাব বুজি পাইছা তো আল্টিমেটলি 5 হ'ব তো আনসাৰ 5 হ'ব সবে বুজি পাইছা ক্লিয়াৰ হৈছে তো এইটো কেনেকৈ ভাঙিলো 7 টু দি পাৱাৰ 5 ঠিক আছে ইনটু 7 টু দি পাৱাৰ 6 তো এইটো ফৰ্মুলাটো হৈছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n দুটা যদি তলত সেম থাকে ইনটু থাকিলে প্লাস হ'ব তো মই প্লাস কৰিছো a ইনটু m প্লাস n কৰিছো ঠিক আছে তো 5 প্লাস 6 কৰিলো তাৰ পিছত ডিভাইড আছে সো ডিভিজন থকাৰ কাৰণে কি হৈছে এফালে তোমাৰ কিমান আহিলে এইটো n হয় হা ঠিক আছে তো এফালে কিমান হ'ব 6 5 11 হ'ল বুজি পাইছা এইটো লাইন তো হাতে পাছে 6 5 11 তো 11 হৈ গ'ল 7 টু দি পাৱাৰ 11 তো এফালে তোমাৰ ডিভাইড বাই তো 49 আছে তো 49 মানে 7 স্কয়াৰ এটো কৰিলো তাৰপিছত এফালে কিউব আছে তো আল্টিমেটলি 49 মানে 7 স্কয়াৰ হৈ গ'ল তাৰপিছত এটো ফৰ্মুলা হৈছে a টু দি পাৱাৰ m টু দি পাৱাৰ n মানে a টু দি পাৱাৰ m ইনটু n হৈ যাব ঠিক আছে তো হেকাৰণে মই 3 দুগুণ 6 কৰিছো ঠিক আছে তো 7 টু দি পাৱাৰ 11 মাইনাস ডিভাইড আছে 3 দুগুণ 6 তো ডিভাইড থকাৰ কাৰণে 7 11 মাইনাস 6 কৰিছো তো এনেকৈ কৰি পেলাই মই 5 পালো তো তলত এইকেইটা কেনসেল হ'ল x 5 বুজি পাইছা ক্লিয়াৰ হৈছে সবৰে ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা সো এনেকুৱা লেভেল লাগে কোৱেশ্চন হ'ব পাৰে তোমালোকৰ ঠিক আছে তো এনেকুৱা সাৰ্চ এণ্ড এনালিসিস কৰোতে বহুত দীঘল হয় বহুত কৰিবলগীয়া আছে ইয়াত কৰো বুলি ক'লে কিন্তু ইমানখিনি তোমালোকে হৈ যাব চাগে যদি তোমালোকে লাগে আৰু বহুত বেছি তোমালোকৰ ক্লাছটো বহুত বেছি দীঘলীয়া হৈ গৈ থাকিব ঠিক আছে তো আমি কম পিৰিয়ডৰ কাৰণে কম টাইমৰ কাৰণে তোমালোকক এইটো দিছো যেহেতু 2 মান্থৰ 2 মান্থৰ কোৰ্স হয় তো সেই কাৰণে যিমানখিনি আহে তো সেইখিনি টু দি পইণ্টত আমি কৰাইছো ঠিক আছে ওকে আশা কৰো তোমালোকে ক্লাছটো ভাল পালা ঠিক আছে তো থ্যাংক ইউ আজি ক্লাছটো ইমানতে সামৰি মাৰিছো ওকে বাই বাই